মই আজি চতুৰ্থ ষান্মাসিকৰ অসমীয়া সন্মান বিষয়ৰ 4026 যিখন পেপাৰ আছে এই পেপাৰখনৰ দ্বিতীয় ইউনিটটোৰ এটা বিষয় লৈছো অসমীয়া ভাষাৰ উদ্ভৱ আৰু অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ উপাদান। আমি অসমীয়া ভাষাৰ উদ্ভৱৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে পৃথিৱীৰ ভাষা পৰিয়ালসমূহৰ বিষয়ে জনাটো অতিব প্ৰয়োজনীয় কথা। পৃথিৱীৰ ভাষাসমূহৰ মাজত থকা ধ্বনিগত, উচ্চাৰণগত অথবা সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক পৰিৱেশ আদিৰ সামঞ্জস্যৰ ওপৰত ভিত্তি কৰি বা সামঞ্জস্যৰ প্ৰতি লক্ষ্য ৰাখি ভাষাসমূহক ২০০টাৰো অধিক ভাষা পৰিয়ালত ভাগ কৰা হৈছে। এই ভাষা পৰিয়ালসমূহৰ ভিতৰত সৰ্ববৃহৎ ভাষা পৰিয়ালটোৱে হৈছে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল। ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ নাম কিয় ইণ্ডো-ইউৰোপীয় কৰা হ'ল এই বিষয়ে পণ্ডিতসকলে উল্লেখ কৰিছে যে এই ভাষা পৰিয়ালৰ ভাষা কোৱা লোক ইউৰোপৰ পৰা ভাৰতলৈকে বিস্তৃত হৈ আছে। তদুপৰি ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ভাষা কোৱা লোকৰ সংখ্যা গোটেইকেইটা ভাষা পৰিয়ালৰ ভিতৰত সবাতোকৈ বেছি। সেইবাবে এই পৰিয়ালটোক সৰ্ববৃহৎ ভাষা পৰিয়াল বুলি অভিহিত কৰা হৈছিল। থমাছ ইং নামৰ এজন ভাষা বৈজ্ঞানিক পণ্ডিতে এই পৰিয়ালটোক ইণ্ডো-ইউৰোপীয় বুলি নামকৰণ কৰিছিল। অৱশ্যে পণ্ডিত মেক্স মুলাৰে এই পৰিয়ালটোক আৰ্য বুলি নামকৰণ কৰিছে। কিন্তু সকলো মানুহৰ বিশেষকৈ ভাষা বৈজ্ঞানিক পণ্ডিতসকলৰ মাজত ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীৰ নামটোহে সমাদৃত হৈ আহিছে। 1870 চনত এস্কলি নামৰ পণ্ডিত এজনে ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীটোক বা ভাষা পৰিয়ালটোক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে কেণ্টুম আৰু আনটো হৈছে চতম। মূল ভাষাৰ তালব্য ক ধ্বনি উষ্ম তালব্য হ বা দন্ত্য হলৈকে পৰিৱৰ্তন হোৱা শাখাৰ ভাষাবোৰক চতম আৰু কণ্ঠ ধ্বনিলৈ পৰিৱৰ্তন হোৱা শাখাৰ ভাষাবোৰক কেণ্টুম আখ্যা দিয়া হৈছে। এই চতম শাখাৰ অন্তৰ্গত ইণ্ডো-ইৰানীয় ভাষাৰ এটা শাখা হ'ল আৰ্য ভাষা। এই আৰ্যভাষী লোকসকলৰ যিটো শৈলী খ্ৰীষ্টপূৰ্ব ৫৫ শতিকাত উত্তৰ পশ্চিম গিৰিপথেদি আহি ভাৰত ভূমিত প্ৰৱেশ কৰিছিল, সেই ভূতটোকে ভাৰতীয় আৰ্য আৰু তেওঁলোকৰ মুখৰ ভাষা ভাৰতীয় আৰ্য ভাষা বুলি অভিহিত কৰা হৈছে। ভাৰতীয় আৰ্য ভাষাৰ বিকাশক তিনিটা ভাগত ভাগ কৰা হৈছে: প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময় হৈছে খ্ৰীষ্টপূৰ্ব ৫৫ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকা। আনহাতে মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময় হৈছে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টাব্দ ১০ম শতিকা। তেনেদৰে নব্য ভাৰতীয় আৰ্য ভাষাৰ সময় হৈছে খ্ৰীষ্টাব্দ ১০ম শতিকাৰ পৰা বৰ্তমানলৈকে। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ প্ৰতিনিধিত্ব কৰিছে বৈদিক আৰু সংস্কৃত ভাষাই। তেনেদৰে মধ্য ভাৰতীয় আৰ্য ভাষাৰ স্তৰটোক প্ৰতিনিধিত্ব কৰিছে বিভিন্ন শিলালেখা, প্ৰত্নলেখ আদিয়ে আৰু লগতে অশোকৰ বিভিন্ন অনুশাসন, বিভিন্ন প্ৰত্নলিপি, তেনেদৰে আৰু কি আমাৰ যি সাহিত্যিক প্ৰাপ্তি আছে এইবিলাকে প্ৰতিনিধিত্ব কৰিছে। আৰু অন্তঃস্থলক প্ৰতিনিধিত্ব কৰিছে অপভ্ৰংশ আৰু অৱহট্ঠই। আদি স্তৰৰ আমি প্ৰাকৃতৰ বিষয়ে ক'লোৱে। আদি স্তৰৰ মধ্য ভাৰতীয় আৰ্য ভাষা আমি বিকাশক তিনিটা ভাগত ভাগ কৰিছো: প্ৰাচীন ভাৰতীয় আৰ্য ভাষা আৰু মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা। এইটো ভাৰতীয় আৰ্য ভাষাৰ বিকাশ মই ইতিমধ্যে কৈছোৱে। তেনেদৰে আমি মধ্য ভাৰতীয় আৰ্য ভাষাৰ বিকাশকো তিনিটা ভাগত ভাগ কৰিছো: আদি প্ৰাকৃত বা পালি, মধ্য প্ৰাকৃত বা প্ৰাকৃত আৰু অন্ত প্ৰাকৃত বা অপভ্ৰংশ। আচলতে মধ্য ভাৰতীয় আৰ্য ভাষাৰ এই সময়ছোৱাত অনেক সাহিত্যৰ সৃষ্টি হৈছিল
আৰু সেইবাবে ইয়াৰ ভাষা ৰীতিটো কিছু পৰিৱৰ্তনে দেখা দিছিল সেইবাবে মধ্যভাৰতীয় আৰ্য ভাষাৰ স্তৰক আমি এই তিনিটা ভাগত ভাগ কৰিছো মধ্যভাৰতীয় আৰ্য ভাষাৰ যি আমি আদি প্ৰাকৃত বা পালি কৈছো তাৰ সময় হৈছে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টাব্দ প্ৰথম মধ্য প্ৰাকৃত বা প্ৰাকৃতৰ সময় হৈছে খ্ৰীষ্টাব্দ প্ৰথমৰ পৰা খ্ৰীষ্টাব্দ 6ষ্ঠ শতিকা আৰু অন্ত প্ৰাকৃত বা অপভ্ৰংশৰ সময় হৈছে খ্ৰীষ্টাব্দ 6ষ্ঠৰ পৰা খ্ৰীষ্টাব্দ 10মলৈকে এই আদি স্তৰৰ প্ৰাকৃতক আমি ইতিমধ্যে কৈছো অশোকৰ অনুশাসন বিভিন্ন প্ৰত্নলিপি আৰু পালি অৰ্থাৎ বুদ্ধ ধৰ্ম সাহিত্যৰ ভাষাই প্ৰতিনিধিত্ব কৰিছে বিভিন্ন সাহিত্যিক প্ৰাকৃতে দ্বিতীয় স্তৰৰ ভাষা প্ৰতিনিধিত্ব কৰিছে এই সাহিত্যিক প্ৰাকৃতসমূহক আমি 5টা ভাগত ভাগ কৰিছো মহাৰাষ্ট্ৰী পৌৰহিনী মাগধী অৰ্ধমাগধী আৰু পৈশাচী দ্বিতীয় স্তৰৰ ভাষাক আমি তৃতীয় স্তৰৰ ভাষাক প্ৰতিনিধিত্ব কৰিছে কিহে যে সন্দেশ ৰাচক কীৰ্তিলতা কীৰ্তি পতাকা আদি অপভ্ৰংশ সাহিত্য অসমীয়া ভাষাটোৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত পোষণ কৰিছে কিন্তু প্ৰায়ভাগ পণ্ডিতে এটা কথাই কৈছে যে অসমীয়া ভাষাটো মূলতঃ ভাৰতীয় আৰ্য ভাষা এই পণ্ডিতসমূহৰ ভিতৰত গ্ৰিয়াৰসন সাহাব ডক্টৰ বাণীকান্ত কাকতি সুনীতি কুমাৰ চট্টোপাধ্যায় আদিয়ে অসমীয়া ভাষাটো মধ্যভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ প্ৰাচ্য অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা বুলি মত পোষণ কৰিছে আনহাতে ডিম্বেশ্বৰ নেওগ বেণী মাধৱ বৰুৱা আদিয়ে অসমীয়া ভাষাটো কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা বুলি ক'ব খোজে অৱশ্যে এই মতৰ সপক্ষে থকা যুক্তিসমূহ বৰ বেছি সবল বুলি ক'ব পৰা নাযায় কিয়নো কামৰূপী প্ৰাকৃতৰ জন্ম কেনেকৈ হ'ল আৰু এই প্ৰাকৃতৰ বৈশিষ্ট্যনো কি আছিল সেই বিষয়ে তেওঁলোকে একো কোৱা নাই আমি জানো যে ভাষা এটাৰ সম্পৰ্ক নিৰ্ণয়ৰ ক্ষেত্ৰত সেই ভাষাটোৰ মৌলিক শব্দবোৰৰ উৎপত্তিমূলক ব্যাখ্যাই সহায় কৰে অসমীয়া ভাষাৰ মৌলিক শব্দবোৰৰ জন্মৰ প্ৰক্ৰিয়া মাগধী প্ৰাকৃতৰ জৰিয়তে ব্যাখ্যা কৰিব পৰা যায় তেনেদৰে প্ৰাকৃত বৈয়াকৰণসকলে নিৰ্ণয় কৰা মাগধী প্ৰাকৃতৰ বহুতো বৈশিষ্ট্য অসমীয়া ভাষাত ৰক্ষিত হোৱা দেখা গৈছে এই মাগধী প্ৰাকৃতৰ লগত অসমীয়া ভাষাৰ সম্পৰ্ক বা মাগধী প্ৰাকৃতৰ কিনো উপাদান অসমীয়া ভাষাত ৰক্ষিত হৈছে সেই বিষয়ে এতিয়া আমি আলোচনালৈ আগবঢ়াইছো আমি 1 নম্বৰতে ক'ব পাৰো যে সংস্কৃতৰ তালব্য হ মূৰ্ধন্য হ দন্ত্য হ এই চিজ ধ্বনি তিনিটা মাগধী প্ৰাকৃতত হলৈ পৰিৱৰ্তন হয় হ মানে তালব্য হলৈ পৰিৱৰ্তন হয় মাগধী প্ৰাকৃতৰ দৰে গোৱালপৰীয়া দেশী ভাষাটো তালব্য হ মূৰ্ধন্য হ দন্ত্য হ এই তিনিটা আহি কি হৈছে তালব্য হ ৰূপে উচ্চাৰিত হৈছে আমি অসমীয়া ভাষা বুলি কোৱাৰ লগে লগে অসমীয়া ভাষাৰ বিভিন্ন উপভাষাৰ কথাও ইয়াত সামৰিলো তেনেদৰে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ যি ৰ ধ্বনি এই ৰ ধ্বনিটো মাগধী প্ৰাকৃতত ল লৈ পৰিৱৰ্তন হয় এইটো এটা মাগধী প্ৰাকৃতৰ উল্লেখযোগ্য বৈশিষ্ট্য ডক্টৰ বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে যে এই ৰ ল লৈকে পৰিৱৰ্তন হোৱা মাগধী প্ৰাকৃতৰ যিটো বৈশিষ্ট্য এই বৈশিষ্ট্যটো কম বেছি পৰিমাণে অসমীয়া ভাষাটো আছে যেনে তেখেতে উদাহৰণ দিছে যে ভদ্ৰটো কি হৈছে ভাল হৈছে ৰাজিকা লাই চক্ৰ চকল আৰু আমাৰ কামৰূপী ভাষাত শৰীৰ শব্দটো শৰীল বুলি উচ্চাৰণ কৰা হয় তেনেদৰে মাগধীত বৰ্গীয় জটো অন্তস্থ জলৈকে পৰিৱৰ্তন হয় আৰু এই নিয়ম আমি অসমীয়া ভাষাটো দেখিছো বিশেষকৈ আমি যি তামৰ ফুলি পাইছিলো অসমৰ বিভিন্ন অঞ্চলত এই ইন্দ্ৰপালৰ তামৰ ফুলিত আমি এই শব্দটোৰ প্ৰয়োগ দেখিছো শব্দ মানে যিটো বৰ্গীয় জ অন্তস্থ জলৈকে পৰিৱৰ্তন হোৱাটো আমি দেখিবলৈ পাইছো মাগধী প্ৰাকৃতত অকাৰান্ত শব্দৰ শেষত থকা অটো কি হৈ যায় এ লৈকে পৰিৱৰ্তন হয় অসমীয়া ভাষাটো এই বৈশিষ্ট্যটো আছে আমি উদাহৰণ ইয়াত আছে দিছোৱে মই উল্লেখ কৰিছোৱে যে প্ৰথমতঃ শব্দটো আমি কি বুলি কওঁ প্ৰথমতে বুলি কওঁ মূলতঃ সংস্কৃত কি প্ৰথমতঃ মাগধী প্ৰাকৃতৰ অসমীয়া ভাষাটো আমি অপিনীতিৰ অৱস্থিতি দেখিবলৈ পাইছো যেনে ৰাজ্যটো কি হৈছে ৰাইজ হৈছে সত্যটো কি হৈছে সত্য সত্য ক'ত হয় কামৰূপী ভাষাত হয় তেনেদৰে সাধুক হাউদ হৈছে মাগধী প্ৰাকৃতৰ
দৰে আমি অসমীয়া ভাষাটো কি দেখিছো সাৰ্থিক অপ্ৰত্যয়ৰ বহুল ব্যৱহাৰ দেখিছো সাৰ্থিক অপ্ৰত্যয়ৰ বহুল ব্যৱহাৰ দেখিছো যেনে চকা চক্ৰৰ পৰা চকা হৈছে তেনেদৰে কামৰূপীত আকৌ চাকা হৈছে কামৰূপীত এই অপ্ৰত্যয়টোৰ আৰু বেছি প্ৰয়োগ আছে কণা আমি মান্য ভাষাত কণা কৈছো কিন্তু কামৰূপীত আমি সনা ৰূপা কানা এনেদৰে আমি দেখিবলৈ পাওঁ শব্দ বিভক্তিৰ বিলুপ্তি মাগধী প্ৰাকৃতৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য এই বৈশিষ্ট্য অসমীয়া ভাষাটো ৰক্ষিত হৈছে আমি যদি দেখো অসমীয়া ভাষাত কি হয় মুখ্য কৰ্ম যেতিয়া আমি যদি কৰ্মকাৰকলৈকে যাওঁ মুখ্য কৰ্মটো যদি অনিৰ্দিষ্টতাবাচক হৈ থাকে অথবা অপ্ৰাণীবাচক হয় তেতিয়া কৰ্মকাৰকত কোনো বিভক্তি লগ নালাগে উদাহৰণস্বৰূপে আমি দিছো যে বাঘে গৰু খায় আসলতে বাঘে গৰুক খায় কিন্তু বাঘে কোনটো গৰু খাইছে নিৰ্দিষ্টকৈ যেহেতু দেখুৱাই দিয়া হোৱা নাই গতিকে গৰুৰ লগত কি হৈছে শূন্য বিভক্তি অৰ্থাৎ কোনো বিভক্তি লগ লগা নাই বুলি আমি বা বিভক্তিৰ বিলুপ্তি হৈছে বুলি আমি উল্লেখ কৰিব পাৰো তেনেদৰে আমি ভাত খাওঁ আসলতে আমি ভাতক খাওঁ কিন্তু ভাত যিটো শব্দ এই ভাতবিলাক কি ই অপ্ৰাণীবাচক ইয়াৰ প্ৰাণ নাই গতিকে ইয়াত কি হৈছে আমাৰ শূন্য বিভক্তি হৈছে অৰ্থাৎ ইয়াত কোনো বিভক্তি লগ লগা নাই বিভক্তি বিলুপ্তি হৈছে বুলি আমি ক'ব পাৰো মাগধী প্ৰাকৃতৰ দৰে মাগধী প্ৰাকৃতৰ দৰে অসমীয়া ভাষাত এটা বৈশিষ্ট্য আছে যে কি ই এটা বিভক্তিৰ ঠাইত আন এটা বিভক্তিৰ প্ৰয়োগ হয় উদাহৰণস্বৰূপে যদি আমি কওঁ যে চতুৰ্থীৰ ঠাইত আমি দ্বিতীয় বা সপ্তম বিভক্তিৰ প্ৰয়োগ হোৱা দেখিবলৈ পাইছো কিন্তু ক'ত পাইছো আমি এই বৈশিষ্ট্যটো আমি কামৰূপী উপভাষাত পাইছো যেনে কামৰূপী ভাষাত আমাৰ চতুৰ্থী কলৈ যোৱা কিন্তু কামৰূপী ভাষাত কক যা কক মানে এইটো দ্বিতীয় ক হৈছে তেনেদৰে ক'ত যা মানে সপ্তমীত হৈছে আসলতে প্ৰয়োগ হ'ব লাগিছিল চতুৰ্থী বিভক্তি কিন্তু চতুৰ্থীৰ ঠাইত আমি দ্বিতীয় বা সপ্তমী ব্যৱহাৰ কৰিছো আৰু এই বৈশিষ্ট্যটো আমি মাগধীতো দেখিছো যে এটা বিভক্তিৰ ঠাইত আন এটা বিভক্তিৰ প্ৰয়োগ হয় মাগধীত সংস্কৃতৰ যিবিলাক তালব্য ধ্বনি আছে অৰ্থাৎ প্ৰথম চ দ্বিতীয় চ বৰ্গীয় জ ক জ ঞ তালব্য হ য় এই ধ্বনিবোৰ স্পষ্টভাৱে উচ্চাৰিত হয় অসমীয়া ভাষাটো আমি মাগধীৰ এই বৈশিষ্ট্য বা মাগধীৰ এই উপাদান ৰক্ষিত হোৱা দেখিবলৈ পাইছো আমি যমজ শব্দটোৰ আমি যিটো যজা বুলি আমি একদম জটো স্পষ্টকৈ উচ্চাৰণ কৰিছো তেনেদৰে আমি কি কৰিছো যিটো প্ৰথম চ পেচ ক ফেঁচা বুলি আমি উচ্চাৰণ কৰিছো ইয়াৰে ছটো আমি স্পষ্টভাৱে উচ্চাৰণ কৰিছো তেনেদৰে মাগধী প্ৰাকৃতত প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ যিটো ক্ষ ধ্বনি ই খলৈ পৰিৱৰ্তন হৈছে আসলতে মধ্য ভাৰতীয় আৰ্য ভাষাত ক্ষ কৰবাত খ হৈছে কৰবাত খ হৈছে গতিকে আমাৰ এই ক্ষটো মাগধী প্ৰাকৃতত যে খ কৰবাত চ হৈছে মহাৰাষ্ট্ৰত চ হৈছে মাগধীত কিন্তু কি হৈছে খ হৈছে এই শব্দৰ আদিত থাকিলে খ হয় শব্দৰ মধ্যত থাকিলে খ ক আৰু খ হলন্ত আদি খ হয় তেনেদৰে মহাৰাষ্ট্ৰত ই চ বা চ হয় এই যিটো ক্ষ ধ্বনি খলৈকে পৰিৱৰ্তন হোৱাৰ প্ৰৱণতা এই প্ৰৱণতাটো আমি অসমীয়া ভাষাটো লক্ষ্য কৰিছো অসমীয়া ভাষাত আমি যদি উদাহৰণ দিওঁ যে ক্ষুদ্ৰ শব্দটোৰ পৰা খুদ হৈছে তেনেদৰে ক্ষেপ শব্দৰ পৰা কি হৈছে ক্ষেও হৈছে মাগধীৰ দৰে আমি অসমীয়াত আৰু এটা বৈশিষ্ট্য দেখিবলৈ পাইছো যে অঘোষ ধ্বনি ই ঘোষ ধ্বনিলৈকে পৰিৱৰ্তন হয় অৰ্থাৎ স্বৰতন্ত্ৰীত কম্পন হোৱা নোহোৱাৰ ওপৰত ভিত্তি কৰি আমি যি ধ্বনিবোৰক ঘোষ আৰু অঘোষ দুটা ভাগত ভাগ কৰো এই ক্ষেত্ৰত আমি দেখিছো যে মাগধীৰ দৰে অসমীয়াটো অঘোষ ধ্বনি কেতিয়াবা ঘোষ ধ্বনিলৈ পৰিৱৰ্তন হৈছে উদাহৰণস্বৰূপে যদি আমি যাওঁ যে বক শব্দটো বক মানে সংস্কৃতত বক মানে বগলী এইটো আমাৰ কি হৈছে বগলী বা বগ হৈছে তেনেকে শকুন সংস্কৃতত শকুন সেইটো আমাৰ কি হৈছে গলৈকে অৰ্থাৎ আমাৰ কৰ পৰা গলৈকে আগতে ঘোষ ধ্বনি হৈছে শগুন হৈছে আৰু এনেদৰে যদি আমি আলোচনা কৰি যাওঁ তেতিয়াহ'লে আমি কি দেখিম যে মাগধী প্ৰাকৃতৰ বহুখিনি বৈশিষ্ট্য বা মাগধী প্ৰাকৃতৰ বহুখিনি উপাদান অসমীয়া ভাষাত ৰক্ষিত হৈছে আৰু এই অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ উপাদানসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি ক'ব পাৰো যে অসমীয়া ভাষাটোৰ উদ্ভৱ আৰু বিকাশত যে মাগধী প্ৰাকৃতৰ যথেষ্ট প্ৰভাৱ আছে বা মাগধী প্ৰাকৃতৰ আমি প্ৰাচ্য অপভ্ৰংশৰ পৰা এই ভাষাটো পাইছো তাক আমি যুক্তি সহকাৰে প্ৰমাণ কৰিব পাৰো